গোলাঘাটৰ কিশোৰী মেঘৰাগিনী বৰাই অতি কম বয়সতে চিত্ৰকলাৰ কৃতকাৰ্যতাৰে অলেখ পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা, আবৃত্তি আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা মেঘৰাগিনীয়ে বিশেষভাৱে চিত্ৰকলাৰ সাধনাৰে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলাৰ চান্দমাৰী নিবাসী সাংস্কৃতিক কৰ্মী লেখিকা পাপৰি শইকীয়া বৰাৰ বাণিজ্য মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক অৰিন্দম বৰাৰ কন্যা মেঘৰাগিনী বৰাই সৰুকালৰ পৰাই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ বৰ্তমান সময়ত সন্মান বুটলিবলৈ সমৰ্থ হৈছে। মেঘৰাগিনী বৰাই গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ পৰা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত ৰিপিট। মেঘৰাগিনী বৰাই গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ পৰা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। এই কিশোৰীগৰাকী অতি কম বয়সতে গোলাঘাট জিলা ভিত্তিক তথা সদৌ অসম ভিত্তিত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত 300 শতাধিক পুৰস্কাৰ লাভ কৰা পৰিলক্ষিত হৈছে। 2023 চনত চিত্ৰকলা শিতানত গতি অসমে প্ৰদান কৰা ৰাজ্যিক শিশু প্ৰতিভা বঁটা আৰু চিত্ৰকলাৰ এনাজৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও অসম জাতীয় বিদ্যালয়ৰ দ্বাৰা আয়োজিত সদৌ অসম তৰ্ক প্ৰতিযোগিতা 2য় স্থান আৰু আবৃত্তি তথা বক্তৃতা প্ৰতিযোগিতাত স্থান লাভ কৰে। মেধাসম্পন্ন মেঘৰাগিনীয়ে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত এনে পাৰদৰ্শিতা দেখুওৱা কাৰ্যই ছাত্ৰ সমাজক নিশ্চিতভাৱে প্ৰেৰণা যোগাইছে। গোলাঘাটৰ পৰা এইবাৰ মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। যথেষ্ট ভয় লাগিছিলে যেতিয়া আমি গম পালোঁ যে নতুন ধৰণে প্ৰশ্ন কাকত আহিব। যোৱা বৰ্ষৰ বিষয়ে আমি কিছু কথা গম পাইছিলোঁ, তেতিয়া ভয় খুব লাগিছিলে। কিন্তু লাহে লাহে যেতিয়া পৰীক্ষা দিলোঁ, এটাৰ পিছত আনটো পৰীক্ষালৈ ভয়টো কমি গ'ল আৰু লাহে লাহে বেলেগ ধৰণৰ প্ৰশ্ন কাকত এখনত উত্তৰ দিবলৈ পাই মোৰ অলপ ভালো লাগিলে। মেঘৰাগিনী বৰ্তমান গোলাঘাটৰ নৱপ্ৰজন্মৰ এটা চিনাকি নাম। তোমাক আমি বিভিন্ন ক্ষেত্ৰত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা দেখিবলৈ পাওঁ। তুমি কোন ক্লাছৰ পৰা প্ৰথমে সাংস্কৃতিক জগতখনত প্ৰৱেশ কৰিছিলা? মই 4ৰ্থ শ্ৰেণীত প্ৰথমবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ, কিন্তু সাংস্কৃতিক জগতখনৰ লগত মই বহুত সৰুৰ পৰাই জড়িত হৈ আছোঁ। প্ৰথম প্ৰতিযোগিতা যদি আগত কৰিছোঁ তাৰ বিষয়ে মোৰ বিশেষ একো মনত নাই, কিন্তু সৰুৰে পৰা মই খুব ছবি আঁকি বা কবিতা আবৃত্তি কৰি বা সংস্কৃতিৰ লগত জড়িত যিকোনো দিশৰ লগতে নিজকে ওতঃপ্ৰোতভাৱে জড়িত ৰাখিবলৈ মই চেষ্টা কৰিছোঁ। গোলাঘাট জিলা ভিত্তিক তথা সদৌ অসম মেঘৰাগিনী মাতৃ হিচাপে মই ভাবোঁ প্ৰত্যেক পিতৃ মাতৃয়ে আচলতে নিজৰ সন্তানক সদায় এটা সামাজিক দায়বদ্ধতা শিকাব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাক কেৱল আমাৰ ব্যক্তিগত সত্তা নহয়, তাহাঁতক আমাৰ সমাজলৈ দিব পৰা এটা বৰঙণি হয়, এটা সন্তান, কাৰণ সিহঁতি এটা প্ৰজন্ম হয় আৰু এই প্ৰজন্মৰ দ্বাৰাই আমাৰ ভৱিষ্যত গঠিত হয়। গতিকে অনাগত সময়খিনিৰ কাৰণে মই ভাবোঁ প্ৰত্যেক পিতৃ মাতৃয়ে দায়বদ্ধ হ'ব লাগে। মই সৰুৰ পৰা অন্ততঃ সামাজিক অকণমানভাৱে দায়বদ্ধতা হ'বলৈ শিকাইছোঁ আৰু মই নিজেও এটা সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা অহা, গতিকে মই জানো যে সংস্কৃতিয়েহে মানুহৰ জীৱনক মহীয়ান কৰে বা সুন্দৰ কৰে। সেই সুন্দৰতাটো তাই অনুভৱ কৰক, সেইকাৰণেই সৰুৰ পৰা এটা সামাজিক আৰু সাংস্কৃতিক এটা প্ৰেক্ষাপট দিবলৈ মই চেষ্টা কৰিছিলোঁ। এখন ছবি আঁকে, সেই ছবিখনে এটা সৃষ্টিৰ আনন্দ তাইক দিয়ে। পুৰস্কাৰটো দিয়ে, কিন্তু পুৰস্কাৰে সকলো ক্ষেত্ৰত নহয়, কেতিয়াবা পুৰস্কাৰ নাপাবও পাৰে, কিন্তু তাৰ কাৰণে প্ৰেৰণাটো সদায় থাকিব। সৃষ্টিৰ প্ৰেৰণাটো দিবৰ কাৰণে মই সেইবাবে সদায় সেইটোৱে কওঁ যে শিক্ষাৰ লগতে ছবি অঁকা যি ভাল পায়, যিসকলে যি ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই ছবি আঁকি, কোনোবাই নাচি, নিজৰ ক্ষেত্ৰখন বজাই ৰাখিব লাগে আৰু তেনেকেই সমাজখন সুন্দৰ হ'ব। যিটো সুন্দৰতাটো আমাৰ স্মৃতি ৰেখা শইকীয়া ৰিপৰ্ট MK নিউজ।